হেল্ল' দাদা আৰু বন্ধুসকল, কি খবৰ? ভালে আছে যেন পাইছোঁ। ময়ো খুবেই ভালে আছোঁ। থামদিলে দেখাই পাইছে স্মাৰক শিক্ষা আছে 5 টকাৰ 3টা। আজি এই 3টা শিক্ষাৰ বিষয়ে জানিম। 2026 বুকত কিমান প্ৰফিট হ'ল বা কিমান দামী হ'ল। বিশেষ কৰি এটা শিক্ষা ডিআৰ কেটেগৰীৰ আছে, আপোনাক ইউনিট দিব পাৰিব 1200 টকা। কোনটো শিক্ষা 1200 টকা দিব পাৰিব আৰু কোনটো শিক্ষা স্কেয়াৰত 500 টকা দিব পাৰিব, তে আমি জানিম এই ভিডিঅ'ৰ মাধ্যমত। যোন দাদা আৰু বন্ধুহঁত চাই আছে তেখেতক কৈ আছোঁ, ভিডিঅ'টো যোনে চাই বৰাবৰ চাব, গোটাইখিনি চালেহে পুৰা ভিডিঅ' চালেহে আপুনি গম পাব যে কোনটো কইন্সৰ কিমান মূল্য আৰু কোন মিনিটৰ আৰু কোন চনৰ আৰু মেডেল কি। তে ভিডিঅ' আৰম্ভণি কৰাৰ আগতে আপোনালোকক এটা ভাৰতৰ মিণ্টেজ চাৰ্ট মই দেখাই দি আছোঁ, চাই লওক। একদম ওপৰত দেখা পাইছে বোম্বাই মিণ্ট, তাৰ তলত আছে কলিকাতা মিণ্ট, তাৰ তলত আছে হায়দৰাবাদ মিণ্ট, তাৰ তলত আছে নয়ডা মিণ্ট। সেইটোৱে হ'ল আমাৰ ভাৰতৰ শিক্ষাৰ মিণ্টেজ চাৰ্ট। তে যোন শিক্ষা বোম্বাই বনাইছে, তে বোম্বাই বানানো শিক্ষাৰ চনৰ তলত থাকিব ডায়মণ্ড, যেনেকুৱা দেখা পাইছে নিমকিৰ দৰে ফটা থাকিব এটা। আৰু কলিকাতা বানানো শিক্ষাৰ চনৰ তলত কোনো মাৰ্ক নাথাকে। হায়দৰাবাদ বানানো শিক্ষাৰ চনৰ তলত ষ্টাৰ থাকিব। আৰু নয়ডাত বানা শিক্ষাৰ চনৰ তলত ৰাউণ্ড ডট থাকিব, যেনেকুৱা আপুনি স্ক্ৰীনত দেখা পাইছে ৰাউণ্ড ডট এটা থাকিব। তে সেইটোৱে হ'ল ভাৰতৰ শিক্ষাৰ মিণ্টেজ চাৰ্ট। আপোনালোকে স্ক্ৰীনশ্বট এটা লৈ লওক। আপোনালোকৰ যদি তেনেকুৱা শিক্ষা খুচৰা পইচা আহি থাকে, তে আপোনালোকৰ মিলোৱাটো সহজ হৈ যাব। আশা কৰোঁ আপোনালোকে গম পাইছে। তে বেছি দেৰি নকৰি আমি জানো শিক্ষাৰ বিষয়ে 2026 বুকত কিমান মূল্যৱান হ'ল। যোন দাদা আৰু বন্ধু চাই আছে তেখেতক কৈছোঁ যে ভিডিঅ'টো লাইক কৰিব। আপোনালোকে পাহৰি যায়, তাৰ আগতে কওঁ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ইমান কষ্ট কৰি আপোনালোকৰ কাৰণে ভিডিঅ' বনাওঁ ৰাত জাগি পেলাই, আপোনালোকৰতো অলপমান হেল্প কৰিব লাগে। আপোনালোকে চাই ভিডিঅ'টো চাব আৰু শ্বেয়াৰো কৰিব। যিহেতু আপোনাৰ ওচৰত যদি শিক্ষা নাথাকে, অন্য কাৰোবাৰ হাতত আছে, তে আপোনাৰ উচিলাত সিও বেচেৰা গম পাই যাব যে এই শিক্ষাটো মোৰ হাতত আছে, শিক্ষাৰ দাম আছে 1000 টকা। কিজানি তাহাঁতৰ অৱস্থা পাতি খুবেই বেয়া, চলিব পৰা নাই। তে শিক্ষাৰ জৰিয়তে 2 টকা পাব। সেইটোৱে এটা কথা, মানুহে মানুহক হেল্প কৰে আৰু সহায় কৰে। তে আহক আমি জানো 2026 বুকত কিমান মূল্যৰ বাঢ়িল। এই শিক্ষাটো মোৰ হাতত যিটো শিক্ষা দেখা পাইছে, এই শিক্ষাটো ভাৰতৰ 4 মিনিটৰ পৰা বনাইছিল। 2013 চনত বনাইছিল। মেডেল নিকেল ব্ৰাছ, ৱেট 6 গ্ৰাম, সাইজ 23 mm, শেপ সার্কুলার। বোম্বাই মিন্টৰ শিক্ষা কমন আছে, ফাইনত আছে 20 টকা, ইউনিট আছে 50 টকা। কলিকাতা মিন্টৰ শিক্ষা কমন আছে, ফাইনত 20 টকা, ইউনিট আছে 50 টকা। আৰু হায়দৰাবাদ মিন্টৰ শিক্ষা স্কেয়াৰত আছে, ফাইনত 25 টকা, ইউনিট আছে 150 টকা। এই মোৰ হাতত যে শিক্ষাটো দেখা পাইছে হায়দৰাবাদ মিন্ট। নয়ডা মিন্টৰ শিক্ষা স্কেয়াৰত আছে, ফাইনত আছে 25 টকা, ইউনিট আছে 100 টকা। তে কথাটো হ'ল কি, এই 4টা মিনিটত শিক্ষা বনাইছে। যেবোৰ শিক্ষা লিমিটেডকৈ আনলিমিটেড বনাইছে, সেই শিক্ষাগিলা ইমান সহজত স্কেয়াৰ বা ৰিয়াৰ নহয়। সেইকাৰণে মই আপোনালোকক এটা কথাই ক'ম
যে যোনটো শিক্ষা আপোনাক 5 টকা বা 10 টকাৰ শিক্ষাই 100 টকাৰ ওপৰত মূল্য দি আছে বা 100 টকা আছে স্কেয়াৰ ক্ৰেডিট আছে, তে সেইবোৰ শিক্ষা আপোনালোকৰ ইউএনচি কণ্ডিশ্যনত কালেক্ট কৰিব লাগে। কিন্তু এই শিক্ষাগিলা কিছুমান সময়ত আপোনাৰ বহুত মূল্যৱান হৈ যাব। এইটো মোৰ হাতত দেখা পাইছে হায়দৰাবাদ মিণ্টৰ শিক্ষা। হায়দৰাবাদ মিণ্টৰ শিক্ষা ইউএনচিত আছে কিমান 150 টকা। এটা 5 টকাত যদি ইউএনচিত 150 টকা আছে, আপোনাৰ নিশ্চয় ইউএনচি কণ্ডিশ্যন কইন্স কালেক্ট কৰিব লাগে বা এক্সট্ৰা ফাইনত থাকিলেও আপোনালোকে কালেক্ট কৰিব লাগে, কিয় কাৰণে পৰৱৰ্তী এই শিক্ষাৰ দামটো আৰু বাঢ়ি যাব। সেই গতিকে আপোনালোকক কওঁ যে 100 টকাৰ ওপৰত যিবোৰ শিক্ষা আছে এইবোৰ শিক্ষা আপোনালোকে কালেক্ট কৰিব লাগে। স্কেয়াৰ ক্ৰেডিট শিক্ষা যিবোৰ আছে, কিন্তু 100 টকাৰ তলত যিবোৰ আছে এইবোৰ কালেক্ট কৰি লাভ নাই। তাৰপিছত এই শিক্ষাৰ পিছত আমি জানিম এই শিক্ষাটো বনাইছিল এইটো বনাইছিল 2013। এইটো 2013 বনাইছিল। ব্ৰাছ মেডেল, ৱেট 6 গ্ৰাম, সাইজ 23 mm, শেপ সার্কুলার। বোম্বাই মিন্টৰ শিক্ষা কমনত আছে, ফাইনত 20 টকা, ইউনিচিত 50 টকা কমনত আছে। কলিকাতা মিন্টৰ শিক্ষা স্কেয়াৰত আছে, ফাইনত 20 টকা, ইউনিচিত 100 টকা শিক্ষা স্কেয়ার আছে। হায়দৰাবাদ মিন্টৰ শিক্ষা মোৰ হাতত যেটো দেখা পাইছে, হায়দৰাবাদ মিন্টৰ শিক্ষা ফাইনতে আছে 125 টকা। ফাইনত 125 টকা দিবা পাৰে ইউএনচি এই শিক্ষাটো হায়দৰাবাদ মিন্টৰ, আর ইউএনচিত আছে 500 টকা। এতে এই শিক্ষাটো আপোনালোকৰ যদি হায়দৰাবাদ মিন্টৰ হাত লাগি যায়, ইউএনচি বা এক্সট্রা ফাইনৰ শিক্ষা আপোনালোকে কালেক্ট কৰিব পাৰে। মোৰ হাতত আছে ইউএনচি টাইপে ক'ব পাৰে এই শিক্ষাটো, যেহেতু বেংক পেজ শিক্ষা এইটো। তাৰপিছত নয়ডা মিন্টৰ শিক্ষা, তো নয়ডা মিন্টৰ শিক্ষা আপোনাৰ স্কেয়াৰত আছে, ফাইনত 20 টকা, ইউএনচিত 100 টকা। তা আপনার কলিকাতা, হায়দরাবাদ, নয়ডা এই 3 মিনিটৰ শিক্ষা আপনার কালেক্ট কৰিব পৰা শিক্ষা হয়। তে এনেকুৱা শিক্ষা আপোনালোকে থাকিলে ক'ৰবাত হাতত লাগিলে বা আপনি দোকান কৰি আছে, কিবা বিজনেছ কৰি আছে, চানা বিক্ৰী কৰি আছে, চব্জি বিক্ৰী কৰি আছে, এইবোৰ শিক্ষা আপোনালোকে পালে ইউএনচি কণ্ডিশ্যন বা এক্সট্ৰা ফাইনৰ শিক্ষা পালে আপোনালোকে ভালকে সজাই ৰাখিব। পৰৱৰ্তী গম পাব এটা 5 টকায় আপনার 1000 ক্রেডিট পয়সা দি দিব। 1 বছর বা 2 বছর আগতে কালেক্টর আছিল 50 জন, এটা হয়ে গেছে 50,000। দিনের দিন কালেক্টর বাড়ি যায় আছে, আর কয়েন্স তো যিখিনি সরকারে বনাব লাগা সেইখিনি বনাইছে। স্কেয়ার বা রিয়ার ক্রেডিট শিক্ষা সেইখিনি শিক্ষা তো নাবাঢ়ে না। এই গতি কৈছোঁ আপোনালোকে এনেকুৱা শিক্ষা কালেক্ট কৰিব। তাৰপিছত জানিম আমি এই শিক্ষাটো জাহাজ থাকা শিক্ষা, এইটো পানী জাহাজ। এই শিক্ষাটো আপনার ভারতের 4 মিনিটৰ পৰা বনাইছিল। ভারতের 4 মিনিটৰ পৰা বনাইছিল, 2014 বনাইছিল। ব্রাশ মেডেল, ৱেট 6 গ্রাম, সাইজ 30 mm, শেপ সার্কুলার। বোম্বাই মিন্টৰ শিক্ষা 2014 বানানো। এই শিক্ষাটো কমন আছে, কমন থাকিলেও ফাইনত আছে আপনার 20 টকা, ইউনিচিত আছে 70 টকা। ইউনিচি কণ্ডিশ্যনত পালে কালেক্ট কৰিব পাৰে। কলিকাতা মিন্টৰ শিক্ষা রিয়ার ক্রেডিট আছে, ফাইনত আছে 200 টকা, ইউনিচিত আছে 1200 টকা। কলিকাতা মিন্টৰ শিক্ষা এই জাহাজের ছবি থাকা 5 টকা, ইউনিচিত দিব পাৰে আপনার 1200 টকা। মোর হাতত আছে হায়দরাবাদ মিন্টৰ শিক্ষা। তো হায়দরাবাদ মিন্টৰ শিক্ষা আপনার ফাইনত দিব পাৰে 75 টকা, ইউনিচিত দিব পাৰে 350 টকা। শিক্ষা স্কেয়ারত আছে। নয়ডা মিন্টৰ শিক্ষা স্কেয়ারত আছে, ফাইনত 20 টকা, ইউনিচিত আছে 100 টকা। তেনেকুৱা শিক্ষা পালে আপোনালোকে ভালকে সজাই ৰাখিব। আর যদি রিয়ার ক্রেডিট শিক্ষা আছে আপোনালোকৰ তাত ইউএনচি কণ্ডিশ্যনত বা এক্সট্রা ফাইনত কলিকাতা মিন্টৰ, মোক জনাব পাৰে। মোৰ ভিডিঅ'ৰ মাধ্যমেৰে ফোন নাম্বাৰ পাব, হোৱাটছআপ কৰিব, নিশ্চয় মই কল কৰিম। আপনার কি সমস্যা মই নিশ্চয় সুধিম আপনাক ফোন কৰি পেলে। তে আজিৰ ভিডিঅ' এই 3 শিক্ষাৰ ভিডিঅ' আছিল। ভিডিঅ' আৰু দীঘলীয়া নকৰোঁ। এটা কথাই ভিডিঅ'টো আপোনালোকে যোনে চাই আছে ভিডিঅ'টো শ্বেয়াৰ কৰিব।
এজনৰ উচিলে এজনে বচিব, এটোই হ'ল মানুহৰ এটা কৰ্তব্য। আশা কৰোঁ আপোনালোকে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পাম। খোদা হাফেজ।